দেশত এতিয়া সুলভ হৈ পৰিছে দুৰ্নীতি 2G কমনৱেলথৰ পৰা শেহতীয়া হেলিকপ্টাৰ কেলেংকাৰীলৈকে শাসনাধিষ্ঠ UPA চৰকাৰ নিমজ্জিত হৈছে আকণ্ঠ দুৰ্নীতিত এই অভিযোগ দেশৰ বিৰোধী দলসমূহৰ আনহাতে দেশত দিনে দিনে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় বস্তুৰ মূল্য ডিজেলৰ প্ৰতিমাহে মূল্য বৃদ্ধি ঘটোৱাৰ সিদ্ধান্তই বস্তুৰ দাম যে আৰু বৃদ্ধি কৰিব হেয়া খাটাং কিন্তু শ্ৰমিক কৃষকসকলৰ সেই অনুপাতে বৃদ্ধি হোৱা নাই মজুৰি দেশৰ ট্ৰেড ইউনিয়নসমূহে চৰকাৰক ধাৰাবাহিকভাৱে জনাই আহিছে তেওঁলোকৰ দাবীসমূহৰ কথা কিন্তু চৰকাৰে তেওঁলোকৰ দাবীসমূহৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াত দেশৰ ২৬টা সংগঠনে ২০ আৰু ২১ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ আহ্বান জনাইছে ৰাষ্ট্ৰজোৰা সাধাৰণ ধৰ্মঘটৰ প্ৰতি ইতিমধ্যে সমৰ্থন জনাইছে বিভিন্ন ৰাজনৈতিক দল সংগঠনে মঙলবাৰে গুৱাহাটীত সাধাৰণ ধৰ্মঘটৰ সমৰ্থনত উলিওৱা হয় এটি সমদলৰ অসমৰ কেইবাটাও ৰাজনৈতিক দলে অংশগ্ৰহণ কৰা সমদলটোত সমাজবাদী পাৰ্টিৰ হাফিজ ৰছিদ চৌধুৰীয়ে অংশ লৈ কয় যেটো বৰ্তমানে যেভাবে মূল্যবৃদ্ধি হৈছে পেট্ৰল দামটো বাঢ়িছে দুৰ্নীতি যেনেকৈ বাঢ়িছে এইটো যদি আমি প্ৰতিৰোধ কৰিব নোৱাৰি তেনে আমাৰ কমন মানুহৰ জীৱন সম্পূৰ্ণভাৱে হৈ যাব তেওঁলোকৰ ইচ্ছাক বাহিৰত হ'ব সেইকাৰণে বিচাৰিছোঁ বাও আৰু গণতান্ত্ৰিক মোৰ্চাবোৰ ঐক্যবদ্ধ হৈ আমি একেলগে আন্দোলন কৰি এইটো অৱসান ঘটাব লাগে মূল্যবৃদ্ধি দুৰ্নীতিৰ বিৰুদ্ধে সমূহ গণতান্ত্ৰিক দল একত্ৰিত হৈ মাৰ বান্ধি ওলাই আহিব বুলি প্ৰতিবাদকাৰীসকলে আশা প্ৰকাশ কৰিছে কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ চেণ্টিনেল নিউজ গুৱাহাটী